ক'বলৈ বেয়া আৰু মই কিবা ছোৱালী অনা কিবা কিবিও উলিয়াই দিছে বহুত মানে তুমি শ্বৰ্ট ফিল্মত ছোৱালীক লৈ এক্টিং কৰালে তুমি ছোৱালী পলুৱাই আনিছা সেইটো কৈছা তেনেকুৱাও তালৈকে উলিয়াই দিছে হোৱাট ইজ দিছ মানে মই এটা ৰিলেশ্যনত শান্তিয়ে থাকিব নোৱাৰো মানে অকণমান বোলে নিব্বা নিব্বি বেছি চলে চলে কিয় চলে বুলি ভাবা তুমি নিব্বা নিব্বি চলে নিব্বা তুমি কেতিয়াবা নিব্বা হৈ পাইছা নাই তুমি নিব্বা হৈ বহুত পাইছোঁ মইতো বয়ফ্ৰেণ্ডৰ পৰা খেদা খাই পাইছোঁ হা মানুহে ভাবে ই আমুকত সকামটো চুই নাযায় আমুকত মানে কিবা এটা নামঘৰত কিবা এটা অনুষ্ঠান চুই নাযায় কিন্তু মই যে ইণ্ট্ৰ'ভাৰ্ট এইটো বস্তু বুজি নাপায় মানে ইণ্ট্ৰ'ভাৰ্ট বুলি এটা বস্তু আছে ন ভাল পোৱা মানে কি আচলতে তোমাৰ মতে ভাল পোৱা মানে আজিকালি 2-3টা সন্তানৰ মাতৃও যেতিয়া ভাল পোৱা বিচাৰি ফুৰে আমিবোৰ কি আৰু কাহিনীবোৰ সাধাৰণতে মই বেছি মনলৈ আহে হাগি থাকোঁতে এটা কথা মনত ৰাখিবি এটা সময়ত তোৰ মাহেকীয়া হোৱা পেটটো মোৰ টকাৰে কিনিছিলি বহুত অপমান কৰি দিলি আজি মানছে মানে বহুত কষ্টই বনাইছে হ'ব কান্দিব নালাগে মাতটো অলপ ভাগি মেলি আছে গতিকে দায়িত্ব নধৰিব মোক কৈ দিছোঁ অডিয়েঞ্চক আজি আমাৰ লগত আছে মানস জ্যোতি বৰা হয় নমস্কাৰ তেখেতে খুব ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্মবিলাক বনাই থাকে মই কৈ আছিলোঁ অলপ মানে অফলাইন মানে অফ কেমেৰা অফলাইন নহয় অফ কেমেৰা যেতিয়া কথা পাতি আছিলোঁ কৈছোঁ এদিন শ্ৰীমতী যি তোমাৰ যিটো শ্বৰ্ট ফিল্ম যিখন ফেচবুকত এনেকৈ আহি আছিলে তাৰপিছত মই চাইছোঁ ইমান ভাল লাগিছে চাই পেলাই তোমাৰ মানে এক্টিংবিলাক বহুত নেচাৰেল হয় আৰু তোমাৰ লগত যিগৰাকীয়ে কৰিছিলে তেওঁ বহুত ধুনীয়া কৰিছে আৰু মই প্ৰায়ে তোমাৰ সেই ভিডিঅ'বিলাক গোটেইখিনি চাইছোঁ কালি চাইছোঁ তোমাৰ সেইখন গোটেই চিনেমাখন মইনা তুমি জুই তুমি যে কৈছিলা ন বোলে গোটেইখন নাইছোঁ মই গোটেইখন চাইছোঁ কিন্তু কাহিনী কৈ দিওঁ বাৰু এতিয়া কাৰণ মানুহে আৰু চাবলৈ আছে ন চ' ইমান দীঘল কাহিনী চাগে প্ৰথমবাৰে তুমি কৰিছা 2 ঘণ্টা কিমান নহয় জানো 2 ঘণ্টা 5 মিনিট মানে 2 ঘণ্টা 6 মিনিট আৰু চ' এইটো মানে আইডিয়াটো কেনেকৈ ভাবিলে যে ইমান দীঘল চিনেমা মানে ইউটিউবত আপলোড দিম বুলি মানে সচৰাচৰ আমাৰ সৰু সৰু শ্বৰ্ট ফিল্ম মানে বনাই থাকে বহুতে আৰু মোৰ লগতে আৰু দেখিছে বহুতে বনাই আছে আৰু আজিকালি মানে শ্বৰ্ট ফিল্মৰ প্ৰতিযোগিতা বহুত বেছি হৈ গ'ল কাৰণ শ্বৰ্ট ফিল্ম হৈ গ'ল অসমত সেইটো কাৰণে ভাবিলোঁ মই নতুনকৈ কিবা এটা কৰি চাওঁ অলপ ডাঙৰকৈ আৰু এই ক্ষেত্ৰত মোক কৃষ্ণদাহঁতেও বহুত হেল্প কৰিলে আৰু আমাৰ বহুত কেইজন আছে থানেশ্বৰ দা আৰু বহুত কেইজন আছে আৰু নাম লৈ মই শেষ কৰিব নোৱাৰিম হয়তো তোমালোকৰ টিমত আছে আৰু টিমত আছে বহুত কেইজন আছে জ্যেষ্ঠ ব্যক্তি হিচাপে আছে আৰু তেওঁলোকে আমাৰ গোটেই টিমটো গুৰি ধৰোঁতা মানে যদিও বা মই কামখিনি কৰিছোঁ তেওঁলোকে মোক মানে অনুপ্ৰেৰণা যোগাইছে প্ৰতিটো ক্ষেত্ৰতে তেনেকুৱা আৰু কি তুমি এক্সপেক্ট কি কৰা তোমাৰ কামখিনিক লৈ তোমাৰ কেনেকুৱা ধৰণৰ আশা আছে মোৰ আশা আছে মই এখন মানে মই থলুৱা মানুহখিনিক লৈ এখন চিনেমা বনাবলৈ মন আছে যিখন হলত চলিব এদিন আৰু মই প্ৰথম নিজৰ মা দেউতাক আৰু নিজৰ মোৰ আত্মীয় মানুহখিনিক মই দেখাম এদিন এখন ডাঙৰ চিনেমা কৰি বঢ়িয়া সেইটো সোনকালে হৈ গৈ থাকিব কামবিলাক সেইটো সপোন আছে আৰু মোৰ আৰু জাৰ্ণিটো ষ্টাৰ্ট হৈছে তোমাৰ ইউটিউবৰ পৰাই কেতিয়াৰ পৰা কৰিছিলে যে শ্বৰ্ট ফিল্মৰ এনেকুৱা ধৰণৰ কণ্টেণ্ট দিম বুলি আৰু এনেকুৱা ধৰণৰ তোমাৰ শ্বৰ্ট ফিল্মৰ যিটো ট্ৰেণ্ডিং বুলিয়ে কৈছোঁ শব্দটো ফাৰ্ষ্ট আনিছিলে আমাৰ ৰাব্বানী আনিছিলে তাৰ ৰাব্বানীয়ে আনি পেলাই এতিয়া গোটেই প্ৰচলিত হৈ গ'ল এতিয়া বহুত আছে তেনেকৈ ভাল ভাল তোমাৰ শ্বৰ্ট ফিল্ম বনাই সৌৰভো আহিছিলে ৰিচেণ্টলি সৌৰভে ভাল কৰি আছে তুমি ভাল কৰি আছা আৰু তেনেকৈ সৰু সৰুকৈ কাম কৰি পেলাই ডাঙৰ হ'বগৈ এদিন গৈ পেলাই চ' আৰম্ভণি কেনেকৈ হৈছিলে আৰু কেনেকৈ ভাবিছিলা তুমি আৰম্ভণি মানে মই প্ৰথম তেনেকৈ মই শ্বৰ্ট ফিল্ম বনাম বুলি অহা নাছিলোঁ ইউটিউবত কিন্তু সৰুৰ পৰাই মোৰ অভিনয় নাইবা এই দিশটোৰ প্ৰতি এটা ৰাপ আছিলে সাংস্কৃতিক দিশত এটা মোৰ ৰাপ আছিলে সৰুৰ পৰাই আৰু তেতিয়া মানে তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু 2017 চনতে মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই মোবাইলত এনেই নৰ্মেল কিবা কিবি ভিডিঅ' বনাইছিলোঁ আৰু তাৰপিছত মই শ্বৰ্ট ফিল্ম কি বস্তু তেতিয়ালৈকে চিনিয়ে নাপাওঁ মানে শ্বৰ্ট ফিল্ম কি হয় আচলতে অসমত শ্বৰ্ট ফিল্ম তেনেকৈ নাছিলে হিন্দী কিবা কিবি আছিলে আৰু প্ৰথম তেতিয়াই মই যেতিয়া ইউটিউব ষ্টাৰ্ট কৰিছোঁ তেতিয়াই মই এদিন হঠাতে মানে ৰাব্বানীদাই কিবা এখন শ্বৰ্ট ফিল্ম মই দেখিছিলোঁ তাৰপিছত চালোঁ ভাল লাগিলে তেতিয়া মোৰ এটা মন গ'ল কিন্তু সেইটো সময়ত না মোৰ ওচৰত পইচা আছিলে না কেমেৰা আছিলে না কিবা আছিলে কিন্তু মই ষ্টাৰ্ট কেনেকৈ কৰিম সেইটো নাজানো কাৰণ না এডিট জানো না স্ক্ৰিপ্ট লিখিব জানো না ডাইৰেকশ্যন জানো না এক্টিং জানো একো নাজানো মই সাধাৰণ এটা নিজৰ নামঘৰতে এটা ভাওনা কৰা ল'ৰা মানে মই ভাওনা প্ৰথম এক্টিং মই প্ৰথম কৰ্ণ কৰিছিলোঁ সেইটো কাৰণে তোমাৰ শ্বৰ্ট ফিল্মৰ মাজে মাজে এনেকুৱা ডাইলগ আহি থাকে হয়নে মানে তেনেকুৱাই আৰু মই মানে মোৰ সেই বস্তুটো চাগে তেতিয়া সোমাল কৰ্ণ যিহেতু এজন স্বাভিমানী যোদ্ধা আছিলে মানে মোৰ মনটো তেনেকৈ স্বাভিমানে মানে ভৰপূৰ তেনেকৈ ক'ব লাগিব খুব স্বাভিমানী মোৰ মনটো সৰুৰ পৰাই কৰ্ণ তাৰপিছত অগ্নি এনেকুৱা কেৰেক্টাৰবোৰ তাৰপিছত মই অসুৰ কৰিবলৈ ল'লোঁ ভাওনাত অসুৰ কৰিছোঁ নাজানো কি পালে তোমাৰ মাজত অসুৰ দিবলৈ কিন্তু অসুৰ কেৰেক্টাৰটোত বেছি মৰম পাইছিলোঁ মই হয় নেকি অসুৰ কৰিছিলোঁ কিবা এটা যদি প্ৰলাপ কৈ দিয়া ভাল লাগিব প্ৰলাপ মই পাহৰিছোঁ বহুত বছৰ আগতে কৰা তুমি কিবা মনত আছেনে ভাওনাৰ ডাইলগবিলাক শুনি বৰ ভাল লাগে আকৌ ভাওনা কৰ্ণ ডাইলগ মানে মই সৰুতে কৰিছোঁ এইখিনি মনত নাই তোমাৰ শ্বৰ্ট ফিল্মত যে কৰিছিলা মনত আছে নাই তুমি শ্বৰ্ট ফিল্মো আছে কোৱা দিয়া না এটা
শ্ৰীমতীখনক দিওঁ অঁ চালা এই পইৰে গৰমত কাম কৰি মৰিছোঁ আৰু তই ঘৰত সোমাই এইডোখৰ নকওঁগৈ আৰু গম পাইছো ইৰবা ক'লে বিতৰব হৈ যাব। তেতিয়া গম পাব চালে এনে গম পাব। ভাওনাৰ কিবা এটা দিছিলা যে তুমি এনেকে হাঁহি হাঁহি যে দিছিলা কিবা এটা মনত আছেনে কিবা দিছিলা তুমি ভাওনা ক'ত পাহৰি দিছিলোঁ গৈছা মই? চাগে পাহৰিছোঁ। মই একজেক্টলি পাহৰি গৈছো বচনটো যদি মনত আছে ক'বা নহ'লে নাই আৰু কথা নাই পাহৰিছা ন? নাই পাহৰিছোঁ বহুত পাহৰি কৰি মানে থকা হয় ন? মই ভাওনাৰ পৰা একচুৱেলি আজিৰ পৰা 4-5 বছৰ মানে টাৰ্মছত নাই এটা মানে কি হয় কথাটো break লোৱা গৈছে আৰু। ব্ৰেক লোৱা গৈছে মানে কি হয় অভিনয়ৰ ক্ষেত্ৰত মানে মই যদি ভাওনা কৰোঁ মানে মোৰ ক্ষেত্ৰত হয় মই বেলেগৰ ক্ষেত্ৰত নহ'ব পাৰে সেইটো কিন্তু মই মানে তাত মানে মই এতিয়া কাৰণ মই এতিয়া ডাইলগখিনি মিঠা মিঠাকৈ দিবলগীয়া হয় তাত নহয় ভাওনাত মানে মই প্ৰায় অসুৰে লওঁ এতিয়া কিন্তু ডাঙৰকৈ মাতিবলগীয়া হয় তাত বস্তুটো এক্টিং স্কিলটো বেলেগ হয় ইয়াত কিন্তু মই শ্বৰ্ট ফিল্মৰ সেইটোহে লাগে তাত গৈ মানে বস্তুটো ভাল নহয় কিন্তু মই টাৰ্মছটো পৰা আঁতৰি দিছোঁ ডিফিকাল্ট হয় মানে ডিফিকাল্ট দুইফালে কাৰণ দুইটা এক্টিং ভাওনা থিয়েটাৰ ইয়াৰ এক্টিং বহুত বেলেগ বেলেগ আৰু মানে কেমেৰা আগৰ এক্টিংটো বহুত বেলেগ হয় বহুত বেলেগ নাটকো শিকিছিলা নেকি নাই মই একো শিকা নাই মই অকল ভাওনাই কৰা অঁ বেলেগ ক'তো একো শিকা নাই তাৰপিছত কোৱা কৈ আছিলা কণ্টিনিউ কৰা তেনেকৈ আৰু হ'ল ষ্টাৰ্ট তাৰপিছত মই মোৰ মোবাইলটো লৈ আনিছিলোঁ অঁ সেই মোবাইলটোৰ পৰাই মানে প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ মই আৰু তেনেকেই ষ্টাৰ্ট কৰি আজি এইটো পৰ্যায়ত ৰাইজে আঁকোৱালি লৈছে ৰাইজে তোমাৰ যথেষ্ট মানে মৰম দিছে। ভিডিঅ'ত বেছিকেলি প্ৰেমৰ ষ্টৰিবিলাকে আমি দেখা পাওঁ হয়নে নহয় প্ৰথম মই প্ৰেমৰ কৰা নাছিলোঁ আচলতে প্ৰথম মই এটা কাহিনী কৰিছিলোঁ মোবাইলে কলিজা খাই মানে মোবাইলে কলিজা খাই বুলি এটা মই ষ্টৰি কৰিছিলোঁ যিটো ষ্টৰি পৰা মই দেখাইছিলোঁ যে মোবাইলে কেনেকুৱা এটা প্ৰভাৱ পেলাইছে মোবাইল হোৱাৰ পৰা ল'ৰা ছোৱালীয়ে মাৰ্বল গুটি খেলিবলৈ এৰিলে মোবাইল হোৱাৰ পৰা সেইটো ভাল কনচেপ্ট নিজৰ মাক দেউতাকৰ প্ৰতি মানে মাক দেউতাককে ইণ্টাৰেষ্ট নিদিয়ে এনেকুৱা মানে এই মোবাইলে কি এফেক্ট পেলাইছে বেড এফেক্ট তাৰ ওপৰত মই মোবাইলে কলিজা খাই বুলি বনাইছিলোঁ তাৰপিছত বনাইছিলোঁ হাহাকাৰ সেইটো লকডাউনৰ সময়ত কাৰণ লকডাউনত মানে এজন পাচলি বেপাৰী এটা কাহিনী বনাইছিলোঁ পাচলি বেপাৰীজনে কেনেকুৱা অৱস্থা হৈছিলে লকডাউনত ঘৰতে থাকোঁতে তাৰ ওপৰত বনাইছিলোঁ তাৰপিছত মই বনাইছিলোঁ মা তাৰপিছত আৰু বহুতখিনি ফ্ৰী ফায়াৰ পাবজিয়ে কেনেকুৱা এটা এফেক্ট পেলাইছে তাৰ ওপৰত বনাইছিলোঁ তেনেকুৱা কাহিনী বনাইছিলোঁ কিন্তু লাহে লাহে যেতিয়া মই ৰাবানিদাৰ ফিল্মখিনি চালোঁ আৰু হিন্দী কিবা কিবি চাইছিলোঁ তেতিয়া আকৌ অসমত এওঁলোকে এতিয়া যিসকলে কৰি আছে তেওঁলোকে কৰা নাছিলে ইমান কৰিছিলে যদি মোৰ চকুত পৰা নাছিলে মানে তেতিয়া মই প্ৰথম ৰাবানিদাকে চাইছিলোঁ তাৰপিছত মই হিন্দী বেছি চাইছিলোঁ তেনেকুৱা আৰু এই ফাৰ্ষ্ট যিখিনি কৰিছিলা মেছেজ দিয়া মানে শ্বৰ্ট ফিল্ম সেইবিলাক মানুহৰ ভিউজ হৈছিলে নাই নাই সেইখিনিত মই মোবাইলতে কৰিছিলোঁ যিহেতু ইমান এটা ভিউজ নাছিলে আৰু মানুহে আগৰ পৰাই কোৱালিটি বিচাৰিছিলে তেতিয়াৰ পৰাই তাৰপিছত মোক লগৰ কেইজনমানে কৈছিলে তেতিয়া যে কোৱালিটিত বনা এটা ছেকেণ্ড হেণ্ডকৈ হ'লেও কেমেৰা কিনি লওঁ কিন্তু ছেকেণ্ড হেণ্ডকৈ কেমেৰা কিনিবলৈ মই ব্ৰইলাৰ কাটিছিলোঁ তাৰপিছত দুদিনমান গাহৰিও কাটিছিলোঁ তেনেকুৱা হৈছিলে তাৰপিছত এদিন হাজিৰা কাম কৰিবলৈ গৈছিলোঁ কিন্তু হাজিৰা কাম কৰি মানে সফল হ'ব নোৱাৰিলোঁ একেদিনাই মই ঘূৰি গুচি আহিলোঁ শৌচ কৰিব লাগিলে সেইটো কাৰণে গুচি আহিলোঁ ঘৰলৈ জমনি তাৰপিছত নহ'ল আৰু তাৰপৰা খেতি কৰিছিলোঁ খেতি অলপ কিবা কিবি হৈছিলে আৰু ইমান ডাঙৰ খেতি নহয় তেতিয়া মানে বয়সো বহুত সৰু আছিলে 18 বছৰমান হৈছিলে চাগে 18 বছৰ বয়সতে মানে বহুত কষ্ট কৰিছা মোৰ ষ্ট্ৰাগল আছে বহুতখিনি কোৱা না তাৰপৰা কিবা কিবি মানে তেতিয়া সেইটো সময়ত ৰিচেলিং খুব চলিছিলে মিছো ৰিচেল কৰিছিলোঁ আৰু বহুত তেনেকৈ কিবা কিবি কাৰোবাৰ কৰিছিলোঁ মই যেনে মানে তোমাৰ পৰা ইনস্পায়াৰ হ'ব ন তুমি এতিয়া ধুনীয়াকৈ চেনেল চলাই আছা ন হয় গতিকে সেই সৰুৰ পৰাইতো আৰম্ভ কৰিব লাগিব লাহে লাহে ডাঙৰ হৈ থাকে কোৱা তোমাৰ ইনস্পায়াৰ হ'ব বহুতে আৰু বহুতখিনি মই পাহৰিছোঁ মোৰ মায়ে মনত ৰাখে সেইখিনি মায়ে মোক কয় মায়ে মোক বহুত হেৰি কৰে মই মাক মানে সাধাৰণ কিবা এটা কৰিলেও মাক মই সকলোখিনি সুধি লওঁ মাৰ মতে কৰোঁ আৰু মোৰ জীৱনটো বহুতখিনি প্ৰত্যাহ্বানেৰে ভৰা মানে বহুতখিনি প্ৰত্যাহ্বান আছে মোৰ জীৱনত কিহৰ কাৰণে নহয় মানে মোৰ ওচৰৰ মানুহখিনিয়ে মোৰ বদনাম উলিয়াবলৈ খুব বিচাৰে কি কৰিছা ন তুমি এনেকুৱা বদনাম উলিয়াবলৈ মানে কি মেইনলি এতিয়া মই মানে ছোৱালীৰ লগত এক্টিং কৰোঁ ন এতিয়া মানে মানুহৰ চকুত মানে আজিও সেইটো মানুহে ঢুকিবগৈ নাই মানে যে ছোৱালীৰ লগত এক্টিং কৰা মানে ঢেৰ ছোৱালী মোৰ চব গাৰ্লফ্ৰেণ্ড মানে মোৰ তেওঁলোকৰ মতে তেনেকুৱা মানে যোৰহাটত এনেকুৱা হয়নে হয় তেনেকুৱা আছে বহুত মানুহ আমাৰ যোৰহাটত এনেকুৱা এতিয়াও আছেনে মানুহ এতিয়াও আছে ৰিয়েলি মানে তেওঁলোকৰ চকুত মই বেয়া মানে সেইটো মানে তেনেকুৱাখিনি বহুতখিনি প্ৰত্যাহ্বান আছে মোৰ জীৱনত এতিয়াও আজি তাৰিখলৈকে তেওঁলোকে ঢুকি পোৱা নাই সেইটো বস্তু যোৰহাট বুলি ক'লে মেনশ্যন কৰিলে মানুহে আকৌ ক'ব বদনাম উলিয়াইছে মই যোৰহাটৰে হয় মানে যোৰহাটক শিক্ষিত হিচাপে যোৰহাটখন সাংস্কৃতিক দিশত বহুতখিনি বহুত আগবঢ়া কাৰণ জুবিন দাৰ নিচিনা এটা সত্তা যোৰহাটতে জন্ম যোৰহাটৰ পৰাই মানে তেওঁ সৃষ্টি কৰিছে বহুতখিনি
গতিকে যোৰহাটৰ কথা ক'লে ভুল হ'ব কিন্তু আছে মানে এতিয়াও বহুত মানুহ তেনেকুৱা বহুত আগতে আছিলে তোমাৰ এই জ্যোতিপ্ৰসাদ আগৰৱালে যেতিয়া আইদেউ সন্দিকক বিচাৰি এই গৈছিলে তেনেকুৱা মোৰ লগত হৈ আছে ৰিচেণ্ট এইটো যুগত এইটো যুগতো আছে বহুতখিনি বদনাম উলিয়াইছে নালাগিছিলতো বহুতখিনি বদনাম উলিয়াইছে কি উলিয়াইছে মানে এনেই তুমিতো শুনিছা চাগে ওচৰত ন উলিয়াইছে মানে এনেকুৱা ক'বলৈ বেয়া আৰু মই কিবা ছোৱালী অনা কিবা কিবিও উলিয়াই দিছে বহুত মানে তুমি শ্বৰ্ট ফিল্মত ছোৱালীক লৈ এক্টিং কৰোঁতে তুমি ছোৱালী পলুৱাই আনিছা সেইটো তেনেকুৱাও তালৈকে উলিয়াই দিছে হোৱাট ইজ দিছ মানে মই এটা ৰিলেশ্যনত শান্তিৰে থাকিব নোৱাৰো মানে ৰিলেশ্যনত হ'লে থাৰ্ড পাৰ্চন আমাৰ কোনোবা মানুহ ওলাই মানে ৰিলেশ্যনটো ব্ৰেক কৰি দিয়ে মই এজনী ছোৱালীৰ লগত শান্তিৰে ৰিলেশ্যনত থাকিব নোৱাৰোঁ এনেকুৱা অৱস্থা কৰি দিয়ে মোক মানে এনেকুৱা হৈ যায় মোৰ লগত এইটো বেয়া কৰিছে বহুত হয় মানে সেইকাৰণে মই এইবোৰ আজিকালি ইমান কেয়াৰ কৰি নাথাকোঁ মই নিজৰ কাম কৰি গৈছোঁ তাৰপিছত ৰাইজে মৰম দিছে সেয়াই মোৰ কাৰণে বহুত এইটো কিয় বুজিব মানে তুমি যেতিয়া তোমাৰ কণ্টেণ্টবিলাক চাই নে যিসকলে তোমাৰ কথা তেনেকৈ বদনাম কৰে নাজানো চাই নাচায় কিন্তু চাই এইটো মই কোৱা নাই চবেই যে মোক মৰম নকৰে বহুতে ছাপৰ্টো কৰে আৰু সেইসকলে যিসকলে আমাক মানে বিতৰ্ক কৰে তেওঁলোকক জ্ঞানো দিয়ে যে আমাৰ অঞ্চলৰ ল'ৰা এটাই আমাৰ নিজৰ গাঁৱৰ ল'ৰা এটাই ইমান ভাল কাম কৰিছে তো এইখিনি কৰিব নালাগে তেনেকুৱা মানুহো পাইছোঁ মই কিন্তু আছে মানে সৰহসংখ্যক মানুহো তেনেকুৱা আছে ডাউন দিবলৈ চেষ্টা কৰে মানে কি এনেকুৱাকৈ ভাবে যে কি ইয়াক যদি এনেকুৱা এটা মানে ডাউন ক্ৰিয়েট কৰোঁ তেতিয়া ই আৰু ডাউন হৈ যাব প্ৰভাৱ তেনেকুৱা একো প্ৰভাৱ পেলোৱা নাই বৰঞ্চ মই বেছি শক্তিশালী হ'লোঁ সেইটো ভাল পজিটিভলি ল'বা তুমি বস্তুবিলাক মই বহুত ষ্ট্ৰং মানুহটো সেইটো হ'বই লাগিব মই বহুত ষ্ট্ৰং মই ভাগি নপৰোঁ মানে ভিতৰৰ পৰা কিন্তু মই বহুত মানে হতাশাত ভুগোঁ তেনেকুৱা বহুত অভাৰ থিংকাৰ মই আৰু মই মেইনলি ইণ্ট্ৰ'ভাৰ্ট বহুত ঘৰতে সোমাই থাকোঁ মই বেছি ওলাই নপৰোঁ বহুত ইণ্ট্ৰ'ভাৰ্ট মই গুৱাহাটীলৈ প্ৰথম আহি পাইছোঁ এতিয়া আজি আহিব মানে ধৰি লওক সম্পূৰ্ণ বেলেগ হ'ব বহুত ইণ্ট্ৰ'ভাৰ্ট ৰিয়েল আৰু ৰিল সম্পূৰ্ণ বেলেগ সেইটোতো হয় তথাপিও মানে তোমাক মানে এটা কথা কৈছোঁ দেই এইডোখৰতে মই ইণ্ট্ৰ'ভাৰ্ট কাৰণে মই যে ইণ্ট্ৰ'ভাৰ্ট বুলি যে এটা বস্তু আছে সেইটো বস্তু গম নাপায় মানুহে ভাবে ই আমুকত সকামটো চুই নাযায় আমুকত মানে কিবা এটা নামঘৰত কিবা এটা অনুষ্ঠান চুই নাযায় কিন্তু মই যে ইণ্ট্ৰ'ভাৰ্ট সেইটো বস্তু বুজি নাপায় মানে ইণ্ট্ৰ'ভাৰ্ট বুলি এটা বস্তু আছে ন যে মোৰ মানে ওলাই গৈ মই সমাজত থাকি ভাল নাপাওঁ কিন্তু মই এনেকুৱা মানে কমফৰ্টেবল নহয় সমাজত কিন্তু সমাজৰ কাৰণে কাম কৰিবলৈ মন যায় মই আনকি নিজৰ মাক কৈছোঁ মই যদি মৰি যাওঁ মই চকু হালো এজন অন্ধ মানুহক দান দি থৈ যাবা মই নিজৰ মাক কৈছোঁ মানে সেইখিনি আৰু মোৰ ইচ্ছা আছে মোৰ সপোন আছে মই এখন বৃদ্ধাশ্ৰম খুলিম এখন অনাথ আশ্ৰম খুলিম আৰু তেনেকুৱা মোৰ এটা NGO মোৰ নামত হ'ব মানে মোৰ তেনেকুৱা বহুত সপোন আছে সমাজৰ কাৰণে কৰিবলৈ কিন্তু সমাজত থাকি মই মানে এনেই মানে মই কিবা হেৰি কৰি ভাল নাপাওঁ তেনেকৈ বুজি পাইছোঁ তেনেকুৱা টাইপ আৰু বেছিকেলি কি হয় মই দেখোঁ মই অকলে থাকি বেছি ভাল পাওঁ বুজি পাইছোঁ মই তুমি ইণ্ট্ৰ'ভাৰ্ট যে সমাজৰ লগত থাকিব লাগে আমি বহুত কথা শিকিব পাৰোঁ কিন্তু আজি মানে দেখিছোঁ ন ওচৰে পাজৰে মানে তুমি গ'লেও তোমাৰ লোকৰ সমালোচনা মই এতিয়া ধৰি লৈছোঁ তোমাৰ কথাই যেনিবা কোনোবাই বেয়াকৈ পাতি আছে সেইটো ঠাইত মই থাকিব নোৱাৰোঁ মানে বহুত বেয়া পাওঁ মই আনকমফৰ্টেবল ফিল কৰোঁ নিগেটিভ ফিল হয় মই পজিটিভ মানুহৰ লগত থাকি ভাল পাওঁ এতিয়া যিজন মানুহ মোৰ লগত আছে কৃষ্ণদা এওঁ মইনা তুমি জুইখনৰ দেউতাকৰ পাৰ্ট কৰিছে বহুত পজিটিভ আৰু লগত মই পজিটিভ ফিল কৰোঁ কিন্তু যিবোৰ মানুহ নিগেটিভ সেইবোৰ মানুহক মই লাইফৰ পৰা আঁতৰাই দিওঁ মানে সেইটোৱে কৰিব লাগে মোৰ মতে এটাই মানে জাবৰবোৰক ডাষ্টবিনত ভৰাব লাগে সেইটোৱে ভালে কৰিছা ঘৰত কি কয় তোমাক যে এনেকুৱা বদনাম উলিয়াবলৈ চেষ্টা কৰে ঘৰৰ পৰা কি কয় মানে যে তই এনেকুৱা নকৰিবি বা কেতিয়াবা সকাহ বাধা দিয়ে নেকি মাহঁতৰ অকণ টেনশ্যন বা বেয়া লাগে মাহঁতে সকাহ বাধা কেতিয়াও নিদিয়ে কিন্তু মাহঁতে এইটোৱে কয় যে এইটো কৰ আৰু অল্টাৰনেটিভ কিবা এটা চেষ্টা কৰ মাহঁতে চাকৰিৰ কথা বহুত কামোৰ দিয়ে চাকৰিৰ কথা কামোৰ দিয়ে বাৰু সেইটোতো প্ৰায় ক্ষেত্ৰতে হয় সেইটোতো আমাৰ সমাজত আছেই মানে আমাৰ অসমত চাকৰিটোক বেছি প্ৰাধান্য দিয়ে সেইটো হয় সেইটো কথা সেইটো অকল তুমি মই বুলি নহয় বহুতেই ফেচ কৰিছে তুমি ফেচ কৰা নাই হয়তো তুমি এজনী ছোৱালীৰ কাৰণে ফেচ কৰা নাই হ'ব পাৰে কিন্তু ল'ৰাৰ ক্ষেত্ৰত ল'ৰা জীৱনটো বহুত কঠিন এবাৰে চাগে কৈছিলে কোনোবাই কিন্তু মোক কেতিয়াও ফৰ্চ কৰা নাই মৰ্জি কৰি থাক আৰু নিজৰ সেইটো মানে তোমাৰ গাতছো লাগিব যে তুমি ভালকৈ বুজাব পাৰা যে মই এইটো কৰিমেই মানে এইটো মই পাৰিম এইটো কৰিমেই সেইটো নিজেও বুজাব হয়তো পাৰিব লাগিব কাৰণ এইটো এটা থাকে পেৰেণ্টছক অকণমান ভয় কৰে মানে কিবা হ'ব পাৰিবনে নোৱাৰে সেইটো হিচাপেও কয় গম পাইছা কিছুমান পেৰেণ্টছ মানে ছাপৰ্টিভো হয় কিছুমান আকৌ সঁচাকৈ আছে বাৰু তেনেকৈ হেৰি নকৰে কিন্তু মোৰ মা দেউতাই বহুত ছাপৰ্ট কৰে মোক সেইটোৱে লাগে আৰু কি লাগে বহুত ছাপৰ্ট কৰে আৰু সেইটো মই মিছা নকওঁ বাৰু ছাপৰ্টটো আছে মোৰ বাকী বহুতে মোক ছাপৰ্ট কৰে নিজৰ অঞ্চলৰ মানুহে বহুতে ছাপৰ্ট কৰে সেইটো কাৰণে আগবাঢ়ি গৈ থকা মানে থাকিব মানুহৰ লাইফত প্ৰত্যেক মানুহৰ লাইফত মানে এনেকুৱা হয় মোক যদি তোমাৰ 10জন মানুহে 2জন মানুহে ভাল পায় 8জন মানুহে বেয়া পায় যে 8জন মানুহে সেই 2জনকো নিজৰ ফলীয়া কৰিব বিচাৰে মানে ইয়াক বেয়া পায় ই এনেকুৱা তেনেকুৱা কৰি বৰবাদ কৰি দিব বিচাৰে গোটেই আহিব
সেইটো তুমি কৰ্মই দেখাবা সেইটো মই কৰ্মই দেখাব চেষ্টা কৰি গৈছোঁ সেইটো কাৰণে মই কাৰো কথাত হেৰি নকৰোঁ কাৰণ মই চবকে ভাল পাওঁ মই মানুহটোক যিমান ভাল পাওঁ পৰুৱাটোকো সিমানে ভাল পাওঁ কাৰণ প্ৰত্যেকটো জীৱ একেজন ভগৱানৰ সৃষ্টি গতিকে মোৰ চকুত সকলো সমান সেইটোৱে হ'ব লাগে তেনেকুৱা মানে মানুহ হিচাপে চাব লাগে এইবিলাক কৰি লাভ নাই আৰু দুদিনীয়া জীৱন সেইটোৱে মানুহে সদায় মইতো ভাবোঁ যে সদায় তোমাক পজিটিভলি কথাবিলাক ক'ব লাগে যে আগবাঢ়ি যা খালি ভুল হ'লে ক'ব লাগে এইটো এটা ভুল কৰিছ মানে নহয় মই মোৰ মতে এইটোৱে মই কাৰো ওচৰত চুৰ কৰা নাই কাৰো ওচৰত ডকাইত কৰা নাই কাৰো মই মানে ছোৱালীক ধৰ্ষণ কৰা নাই গতিকে মইতো কাৰো অন্যায় কৰা নাই যিহেতু গতিকে মই নিজৰ পথত ভাল কামেই কৰি আছোঁ কাকো যেতিয়া অন্যায় কৰা নাই ডেফিনেটলি মই ভাল কাম কৰি আছোঁ হয়নে নাই আৰু তুমি যদি হয়তো মিছবিহেভ কৰিলাহেঁতেন ছোৱালীবিলাকৰ লগত বেলেগ তুমি বোলে এক্টিং কৰিবলৈ মাতি তেতিয়াহ'লে তেওঁলোকেচোন নকৰিলেহেঁতেন তোমাৰ লগত সেইটোৱে আৰু ইমানখিনি ছোৱালী এতিয়া বহুত দূৰৰ পৰা যায় ন ইয়াৰ পৰা যায় গুৱাহাটীৰ পৰা যায় চিপাঝাৰৰ পৰা এতিয়া ছোৱালী গৈছে বহুত ছোৱালী গৈছে তোমাৰ লগত এক্টিং কৰিবলৈ বহুতেই বিচাৰি থাকে বিচাৰে বহুতে এতিয়াও চাগে মেছেজ বহুত আহি আছে বহুত ছোৱালীয়ে বিচাৰে এক্টিং কৰিবলৈ বহুত ল'ৰাই বিচাৰে গতিকে আমি তেনেকৈ এটা পৰিয়ালৰ দৰে কাম কৰোঁ যিখিনিয়ে কৰিছে তেওঁলোকচোন সাক্ষী আছেই মানে ইমানখিনি তেনেকুৱা আৰু ছোৱালীবিলাকক চিলেকশ্যন কেনেকৈ কৰা কি ভিত্তিত কৰা চিলেকশ্যন আমি অডিশ্যন পাতোঁ তাৰপৰা অডিশ্যনতে তেনেকৈ আমি চিলেক্ট কৰা হয় আৰু অনলাইন অডিশ্যন কৰা হয় তেনেকৈ এতিয়ালৈকে কিমানজনী ছোৱালীৰ লগত কৰিলা ছোৱালী বহুত ছোৱালী আছে হিচাপ নাই বহুত ছোৱালী এনেই মেইন লিডত বুলি ক'বলৈ গ'লে 30-40জনীমান হ'ল 30-40জনী 30-40জনী আজিলৈকে মই এনেই 60খনমান কৰিলোঁ শ্বৰ্ট ফিল্ম বাপৰে মানে মোবাইলতো বহুত কৰিলোঁতো সেইখিনি মই হাইড কৰি থৈছোঁ আৰু ইয়াতো কৰা হ'ল বহুতখিনি এতিয়া তোমালোকে মানে কি কেমেৰা ইউজ কৰি পেলাই কৰা এতিয়া টিমত কোন আছে আৰু স্ক্ৰিপ্ট কোনে লিখে স্ক্ৰিপ্টখিনি মই লিখোঁ বেছিকৈ চব নিজে লিখা প্ৰায়খিনি নিজে লিখোঁ যিখিনি আজিলৈকে শ্ৰীমতী বা ধৰি যিখিনি ৰাইজে ভাল পাইছে সেইখিনি মই লিখা তোমাৰ মইনা তুমি জুইলৈকে আৰু বাকী আৰু কি কৈছিলা স্ক্ৰিপ্ট এডিটিং মই কৰিছোঁ এতিয়া কেমেৰা তোমাৰ কেনন 5D ইউজ কৰিছিলোঁ শ্ৰীমতী 2.0 এইখন যিখন দেখিছিলা আৰু এতিয়া নিকন Z6 Mark II এইটো ইউজ কৰিছোঁ ছনিও ইউজ কৰিছিলোঁ মাজতে তুমি নিজে উপাৰ্জন কৰিবলৈ সেইখিনি কিনিছা নে নাই মই এতিয়া এডিটিং ডাবিং মিউজিক সেইখিনি ছেটআপ মই নিজে কৰিছোঁ আৰু কেমেৰাটো কিনিব পৰা নাই মানে কেমেৰাটো ভাড়ালৈ কৰা হয় তেনেকৈ আৰু নিজৰো কিছুমান খৰচা থাকেতো ঘৰৰ কাৰণেও কিছুমান কিবা কিবি বস্তু কিনিবলগীয়া হয় সেইখিনি মই কৰিছোঁ আৰু নিজৰ পইচা এতিয়া স্ক্ৰিপ্টখিনি যে লিখা সেইখিনি মানে কি টাৰ্গেট কৰা অডিয়েঞ্চ কোনখিনি টাৰ্গেট কৰা তুমি কাৰণ এতিয়া তুমি বেছিভাগটো তোমাৰ প্ৰেমক ৰিলেট কৰি লিখা হয় ন গোটেইখিনি টাৰ্গেট অডিয়েঞ্চ কোন মানে মই টাৰ্গেটটো এইটো সমাজত যি চলি আছে তাৰ ওপৰত বনাব বিচাৰোঁ আৰু সমাজে যাতে কিবা এটা মেছেজ পায় তাৰ ওপৰত মই বেছি মানে প্ৰাধান্য দিওঁ আৰু ধৰি লোৱা ফাৰ্ষ্ট তুমি কৈছিলা যে বনাইছিলা অকণ মেছেজ দিয়া পাবজি লৈয়ে হওক তাৰপিছত মোবাইলক লৈয়ে হওক সেইখিনি হয়তো ইমান ভিউজ নাই হোৱা বুলি কৈছা নে আৰু তুমি অকণমান আগতে অফ কেমেৰা এটা কথা কৈ আছিলা যে নিব্বা নিবিবিলাক বেছি চলে নিব্বা নিবি বেছি চলে অসমত বোলে নিব্বা নিবি বেছি চলে চলে কিয় চলে বুলি ভাবা তুমি নিব্বা নিবি চলে নিব্বা নিবি বেছি আছে কাৰণে বেছি চলে অসমত নিব্বা নিবি বেছি আছে নে নাই আপোনালোকে কমেণ্ট বক্সত জনাই দিব এইটো সঁচা মই কৈছোঁ তুমি পাইছা মই পাইছোঁ বহুত আছে কোৱা না নিব্বা নিবি কান্দি মেলি বাবু চনা কৰি থাকে কান্দি মেলি আহে আমিও বহুত আঘাত পাইছোঁ প্ৰেমত সেইবুলি এইবোৰ কৰি নাথাকোঁ তুমি কেতিয়াবা নিব্বা হৈ পাইছা নাই তুমি নিব্বা হৈ বহুত পাইছোঁ মইতো বয়ফ্ৰেণ্ডৰ পৰা খেদা খাই পাইছোঁ মই প্ৰথম যিজনী ছোৱালী ভাল পাইছিলোঁ মই নকওঁ আৰু মানে এতিয়া এইবোৰ ক'লে বহুত বিতৰ্ক হৈ যাব যিজনী ছোৱালী ভাল পাইছিলোঁ মোতকৈ 2 বছৰ ডাঙৰ গাঁৱৰে আছিলে তাৰপিছত তাৰপিছত এই বয়ফ্ৰেণ্ডক লগাই দিলে মানে মই চিঠি এখন লিখিছোঁ আৰু তুমি মানে গম নোপোৱা তাই বয়ফ্ৰেণ্ড আছে বুলি নহয় মই গম প্ৰথমতে পোৱা নাছিলোঁ এই তোমাৰ 2 সপ্তাহমানৰ আগত গম পালোঁ চিঠি এখন লিখিলোঁ তোমাৰ চিঠিখনত মানে একদম কান্দিছোঁ মানে সৰু তেতিয়া ক্লাছ 7-8 তেনেকুৱা চকু পানী টপৰ পৰি গৈছে মানে তাৰপিছত আৰু লিখিলোঁ মেলিলোঁ বহুত একদম দুখ আৱেগ জড়িত আছে আৰু চিঠিখনৰ লগত তাৰপিছত দিলোঁ তাইক দিয়া নাছিলোঁ মানে বেলেগৰ হাতত দিয়াই দিলে তাৰপিছত মূৰ্তি তেতিয়া সেইবোৰ কিনিবলৈ পইচা পাতি নাইতো মোৰ হাতত মইনো তাৰপিছত এই আমাৰ বাক কোনোবাই গিফ্ট দিছিলে চাগে মানে মোৰ পেহী কোনোবাই দিছিলে চাগে আৰু তাৰপিছত সেইটো মই মনে চুগুৰি ল'লোঁ ধুনীয়াকৈ এইটো মোহাৰি মেলি ধুই মেলি চাৰ্ফ দি চাফা কৰি তাৰপিছত মই গিফ্ট দি দিছিলোঁ মানে তাৰপিছত কি কৰিলে সেই তাইৰ লগে বয়ফ্ৰেণ্ডক দি দিলে নহয় তাৰপৰা বয়ফ্ৰেণ্ড আছে আৰু ৰৈ আছে আৰু মই স্কুলৰ পৰা আহিছোঁ তেতিয়া 7 নে 8 আছিলোঁ মই ওলাই আহিছে তাৰপিছত মোক ৰাস্তাতে ধৰিলে নহয় 7টামান ল'ৰাই মই সেই ল'ৰাটোতকৈ মই মানে 7 বছৰমান সৰু তুমি সৰু 7 বছৰমান সৰু মোক ডাইৰেক্ট ডিঙিত ধৰিছে মোক কৈছে সেই
তই বোলে মানস হয়নে বোলো নহয় মই মানৱ নহয় এই ল'ৰা এটা যে দিছিলে কোন হয় তোৰ নাম কি বোলে তোৰ নাম কি তেনেকৈ কৈছে মই বোলো মোৰ নাম মানস হয় তেনেহ'লে তোৰ নাম বোলে মানৱ বুলি কেলৈ কৈছে নহয় বোলো মোৰ মমা পিতাকেইটা আছিলোঁ সি দিছিলে বোলো এনে কৈছে তাক মানে মানৱ কৈ কনফিউজ কৰি পেলালোঁ সি লাষ্টত বুজিয়ে নাপালে বস্তুটো মানে কি হয় এতিয়া আজি গম পাই গ'লে কি হ'ব নাই একো কৰিব নোৱাৰে সেইখিনি আৰু সৰু এটা ইনচিডেণ্ট সেইখিনি ধেমালি এটা কাৰণ এটা বয়সত সেইখিনি থাকেই সৰু বয়সত সেইটো সময়ত মই জনা নাছিলোঁ আচলতে এতিয়া তাই মোৰ বা হয় মানে কি ক'ম আৰু তাই মোৰ বা হয় মানে বা বুলিয়ে ক'ব লাগিব আৰু এইখন গাঁৱৰে যেতিয়া কাৰণ মোৰ সেইখিনি এতিয়া নাই বাৰু ভাল ছোৱালীজনী বহুত ভাল ছোৱালী খেলি মেলি হৈ গ'ল সেইখিনি খেলি মেলি আৰু ইনচিডেণ্ট পাহৰিছোঁ বহুতখিনি হৈছে বহুত হৈছে লাইফত কমেণ্টত বেছিভাগ তোমাৰ কি কুৱেশ্যন বেছিকৈ আহে তোমালৈ কুৱেশ্যন বেছিকৈ আহে কি তুমি ইমান ইম'চনেল কিয় বনোৱা তোমাৰ জীৱনত বহুত দুখ আছে নেকি মই এইটো সুধিব বিচাৰোঁ তোমাৰ জীৱনত বহুত দুখ আছে নেকি দুখ আছে কিন্তু মই দুখখিনি ইমান ধৰি নাথাকোঁ আৰু সুখ দুখৰ মাজতে যিহেতু জীৱন সেইকাৰণে কেনেকুৱা থাকে আৰু জানিব পাৰিম নেকি যদি দুখ তেনেকুৱা দুখ নাই মানে মই কান্দিব নোৱাৰোঁ ইমান বুকু বিষায় কান্দিব ইমান নোৱাৰোঁ মানে এনে কিছুমান ভিতৰতে থাকি যায় আৰু সাধাৰণতে ল'ৰাবিলাকে কান্দাটো দেখাব নোৱাৰে ছোৱালীবিলাকে মই ফিল্মত ইমান কান্দো যে একচুৱেলি মোৰ মানুহটো তেনেকুৱা নহয় মই এইজনেহে কান্দে ৰিয়েলত তেনেকুৱা মানে এইজনে একদম অকণমানতে কান্দি দিব কৃষ্ণ নাই আৰু কি হয় জানা ল'ৰাবিলাকৰ মানে বহুত ফেমিলি দায়িত্ব থাকে ন চ' কান্দিলে এইটো ভাবে যে মই অকণমান উইক হৈ গ'লো নেকি এনেকুৱা টাইপ ভাবে চাগে মানুহে জাজ কৰিব ছোৱালী বুলি ক'ব মোৰ তেনেকুৱা হ'ব পাৰে নাজানো সেনেকুৱা ভাবে আচলতে কিন্তু কান্দাটো কান্দিব লাগে মানে সেইটো মই কান্দিব নোৱাৰোঁ কাৰণে মোৰ চিন্তাটো বেছি হয় মানে অভাৰ থিংকাৰ ইমান কি চিন্তা কৰা তুমি নাজানো কি চিন্তা হয় মানে বেছিভাগ মই কাহিনী চাহিনী এইটোক লৈ চিন্তা হৈ থাকে আৰু বয়স কিমান আছে তোমাৰ 24 হৈছে 24 বহুত কমচোন ইমানো বেছি অভাৰ থিংকিং কৰিবলৈ হোৱা অভাৰ থিংকিং বহুত হয় মোৰ কিয় নাজানো এইটো হয়তো এনেকুৱা হ'ব পাৰে পৰিস্থিতি তোমাৰ প্ৰেছাৰ কিবা কিবি এনেকুৱা ধৰণৰ প্ৰেছাৰ পৰে আৰু মানে কি মেইন প্ৰেছাৰটো পৰে তোমাৰ ইয়াতে মানে চাকৰি আৰু কণ্টেণ্ট ক্ৰিয়েশ্যন তাৰ মাজতে গোটেই বস্তুটো হৈ থাকে মোৰ মন আছে ফিল্ম মেকাৰ হ'বলৈ এজন সমাজসেৱক হ'বলৈ সমাজৰ কাৰণে কাম কৰিবলৈ ইচ্ছা আছে কিন্তু সেইখিনি মানে মোৰ পৰিস্থিতিয়ে কিছুমান হেৰি নকৰে আৰু মই সৰুৰ পৰা পাই আহিছোঁ নিজৰ দেউতাকৰ চাকৰি নাথাকিলে কিমান কষ্ট হয় জীৱনটো সেইটো সৰুৰ পৰা পাই আহিছোঁ নাছিলে মোৰ দেউতা চাকৰি খেতি কৰিছিলে খেতিটো বহুত ভাল খেতি কৰিছিলে দেউতাই খেতি কৰে তো তেনেকেই আৰু তাৰমানে চাকৰি কৰিব মন নগ'ল নেকি মোৰ দেউতাৰ চাকৰি কৰিব মন মই দেউতাক আজিলৈকে সোধা নাই সেইটো কথা কিন্তু দেউতাই অলপ চেষ্টা কৰিছিলে মইতো জানো মই চাকৰি কৰিছিলোঁ মই এৰি দিলোঁ তুমি কি চাকৰি কৰিছিলা মই ভেটেৰিনেৰীত কৰিছিলোঁ কেলৈ এৰি দিলোঁ মানে হেৰি হ'ল কথাটো মই ভেটেৰিনেৰী তোমাৰ কণ্ট্ৰেকচুৱেলত কৰিছিলোঁ মানে ডাটা এণ্ট্ৰি অপাৰেটৰ তাৰপিছত মোক মানে 6 দিন এনেকৈ দৰমহা দিয়া নাছিলে মানে 6 মানৰ মূৰে দিয়ে যিটো বস্তুৰ কাৰণে বহুত ৱেইট কৰিব লাগে মই দৰমহাটো পাবলৈ বহুত দিগদাৰ হয় আৰু প্লাছ মোক মানে বহুত টান কথা শুনাই থাকে এদিন মই এই বহীখন দলিয়াই থৈ গুচি আহিলোঁ মানে মই নকওঁ বোলো এনেকুৱা চাকৰি কাৰণ মই কাৰো মানে কোনো বছৰ আণ্ডাৰত চলিব নোৱাৰোঁ মোৰ বছ মই নিজে বনিম তেনেকৈ থৈ আহিছোঁ গম পাইছোঁ চবৰেতো নোৱাৰে মানে মই বছৰ আণ্ডাৰত চলিব নোৱাৰোঁ মানে তেনেকুৱা কথা ভালে কৰিছে ঘৰত কি ক'লে কেলৈ এৰি দিলি তই চাকৰি ঘৰত বহুত গালি পাৰিছে জানো এইটো কিন্তু মই সেইটো লাইনৰ মানুহে নহয় মই কাৰোবাৰ মানে ককৰ্থনা শুনি থকা মানুহ নহয় মই এনেকুৱা আৰু সৌৰভ ৰিচেণ্টলি আহিছিলে সিও শ্বৰ্ট ফিল্ম বনাই সৌৰভ আৰু তোমাৰ ফেচটো অকণমান মিল এটা আছে সৌৰভৰ মাকেও কৈছে এইটো কৈছে ন মই তোমাক আথনি বহি থাকোঁতেও কৈছিলোঁ সৌৰভৰ মাকে এই সৌৰভে আমাৰ চিনাকি হৈ হৈছে নেকি সেইখনত সি ফাৰ্ষ্ট টাইম মিউজিক কৰিছিলে মে বি মই জনাত দেই ফাৰ্ষ্ট টাইমে হয় সি ফাৰ্ষ্ট টাইম মিউজিক কৰিছিলে বেকগ্ৰাউণ্ড মিউজিক সৌৰভ আগতে মানে সি মিউজিকত বেছি তাৰ ৰাপ আছিলে আৰু প্ৰথমতে সি পোষ্টাৰ বনাইছিলে মোৰ ফিল্মৰ বহুতকেইখন পোষ্টাৰ সৌৰভে বনোৱা আগৰ প্ৰথম সিও তাৰো ষ্ট্ৰাগল বহুত আছে মই জানো সেইখিনি তেনেকৈ আমি কৰা হৈছিলে তাৰপিছত তাৰ হাঁহিটিখনতো মই অলপ হেল্প কৰিছোঁ তাৰ আৰু তেনেকৈ সিও মোক বহুতখিনি হেল্প কৰিছে সৌৰভৰ লগত ফ্ৰেণ্ডশ্বিপ আছে মোৰ ভাল তাৰ লগত এনেকৈ কৰি গৈ থকা আৰু বহুত ভাল হ'ব নেক্সট পদক্ষেপ কি ল'বা তুমি নেক্সট পদক্ষেপ মানে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভাবিছা আৰু শ্বৰ্ট ফিল্মৰ ক্ষেত্ৰত মই ভাবোঁ কি শ্বৰ্ট ফিল্ম আৰু বেছি দিন নচলে এইটো ট্ৰেণ্ড গ'ল তো শ্বৰ্ট ফিল্মক মানে নতুনকৈ কেনেকৈ সজাব পাৰি নতুনকৈ কেনেকৈ নতুন এটা ট্ৰেণ্ড আমি আনিব পাৰোঁ সেইটো মই চেষ্টা কৰিম আৰু মই ভাবিছিলোঁ কি মইনা তুমি জুইখন দেখি আৰু ট্ৰেণ্ড এটা আহিব কিন্তু মানে কি মানে মইনা তুমি জুইখন যেতিয়া ইউটিউবত আপলোড দিলোঁ ইউটিউবে চাগে পগলা হৈ গ'ল
ইমান দীঘল এনেকৈ তথাপিও কিন্তু ভাল ভিউজ 6 লাখ ওপৰত 6 লাখ আজি যাব আৰু ইমান নিজে নহয় কিন্তু বহুত টান আছে মানে আৰু মানুহে কি হয় ফিল্মখন 3 দিনত চাই আদায় কৰিছে এদিনত চাই আদায় কৰিব পৰা নাই মই এদিনতে চাইছোঁ চাইছা মানে তেতিয়া কথাটো হ'ল কি মই ভাবিছোঁ আমি চিৰিজ আকাৰে দিয়া হ'লে ভাল আছিলে নেকি তেনেকৈ ভাবিছোঁ চিৰিজ আকাৰে মানে আৰু অলপ মানে গিল্টি ফিল এটা হৈছে এতিয়া বুজি পাইছোঁ একো নাই হোৱাটো হৈ গ'ল আৰু যিগৰাকী ছোৱালী কৰিছে এটা ভাল কৰিছে নামটো তাই সৰস্বতী শিৱম তাই ভাল কৰিছে এক্টিং তাই আগতেও 12 আহিন বুলি এখন কৰিছে তাই সেইখনো বহুত ধুনীয়া বহুত মৰম দিছে ৰাইজে আৰু সিহঁতৰ টীমটোৰ লগতো খুব মোৰ ঘনিষ্ঠতা আছে ভাল সিহঁতৰ টীমটোৰ লগত যেতিয়া ধৰি লোৱা শ্বৰ্ট ফিল্ম কৰা হয় বহুত ছোৱালীৰ লগত তুমি শ্বৰ্ট ফিল্ম কৰিছা ন এতিয়ালৈকে কেতিয়াবা কৈছে নে যে এই তোমাৰ লগত এইগৰাকী ছোৱালী মিলে মানে ভাল লাগে বুলি কৈছেনে কৈছিলে আগতে শ্ৰীমতী কৰা ছোৱালীগৰাকীৰ লগত মিলে বুলি কৈছিলে এই লগতো কৈছে ৰিচেণ্ট এই লগতো কৈছে আৰু চাবাচোন যে তাত দেখি থাকে যেতিয়া মোবাইলত দেখি থাকে তেতিয়া ভাবে সঁচাকৈ চাগে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নেকি সঁচাকৈ ভাল পায় নেকি এটা মানুহে এটা মনত ভাবি লয় ন যেতিয়া তোমাক ওচৰত লগ পায় তোমাৰ হয়তো বহুত ফেন বা ছোৱালী ফেন বেছি চাগে হয়নে ছোৱালী ফেন মানে নহয় মানে কথাটো হ'ল কি তাইৰ লগত দেখি থাকে বহুত মানুহে আজিও মানে বিশ্বাসে নকৰে যে এইজনী ছোৱালীক মই কাৰো কথা নকওঁ আৰু তাইৰ লগত আজিও যে ৰিলেশ্যনত নাছিলোঁ সেইটো কথা বিশ্বাসেই নকৰে আজিও মানুহে সেইটোৱে ভাবি থাকে আৰু এটা মই ইণ্টাৰেষ্টিং কথা এডোখৰতে ক'ম দেই থাকি গ'ল ক'বলৈ তো মানুহে মানে মই শুনিছোঁ মানুহৰ মুখত মোৰ কথা এনেকুৱাকৈ উলিয়াইছে মানে তাৰ লগত এজনী ছোৱালী টিকি থাকিব নোৱাৰে বোলে বেলেগ বেলেগ ছোৱালীও সেইকাৰণে উলিয়াই থাকে আৰে মই যে নতুন ফেচ ৰিভিল কৰোঁ নতুন ফেচ বিচাৰোঁ সেইটো বস্তু মানুহে আজিলৈকে বুজা হোৱা নাই এজনী ছোৱালীৰ লগত গৈ থাকিলে কি হ'ব বস্তুটো মানে বস্তুটো ইউনিকনেছ নাথাকিব একেই হৈ থাকিব একেটা হোৱাতেই মানুহে পাই থাকিব বেলেগ বেলেগ এক্ট্ৰেছ আনো সেইটো কাৰণে সেই বস্তুটো আজিলৈকে মানুহে বুজা হোৱা নাই মানে সেইটো বুজি পাব চাগে লাহে লাহে অকণমান লাহে লাহে ডেভেলপমেণ্টটো লাগিব আৰু অলপ আপডেটেড হৈ গৈ থাকিব তেতিয়া বুজি পাবগৈ লাষ্টত বাকী এইখিনি কথা পাতি এতিয়া কৃষ্ণদাৰ লগত কথা পাতিম তুমি এতিয়া ধৰি লওক তোমাক ৰাইজে বহুত মৰম দিছে তোমাৰ অডিয়েঞ্চখিনিক আমাৰ চেনেলৰ যোগেদি কি ক'ব বিচাৰিবা তুমি মই বিচাৰোঁ তোমাকো ৰাইজে যথেষ্ট মৰম দিছে আৰু মোৰ কাৰণে মোৰ এটাই ভাল লাগিছে আজি দুইজন আমি যোৰহাটৰ একেলগে যোৰহাট জিন্দাবাদ আৰু সেইটো কাৰণে মই বিচাৰোঁ কি হিমাশ্ৰীবাকো মৰম দিয়ক আৰু আমাকো মৰম দিয়ক আগুৱাই নিয়ক সৌৰভকো মৰম দিয়ক আৰু যিমান আছে চবকে মৰম দিয়ক সেইটো বিচাৰোঁ সেইটোৱে আৰু যাতে সদায় আগবাঢ়ি যোৱা তোমাৰ যিটো উদ্দেশ্য আছে সেইটো সফল হোৱা আৰু মই মোৰ লগত বিতৰ্ক বহুত হৈছে কেনেকুৱা বিতৰ্ক মানে কিবা গান চুৰ হেৰি কাহিনী কিবা কিবি বিতৰ্ক বহুত হৈছে কিন্তু এইবোৰ মানে মই চুৰ নহয় মানে এই কাহিনীটো অকণমান এই কাহিনীটো অলপ মিলিছিলে সেইটোৰ লগতো বিতৰ্ক হৈছিলে প্লাছ তোমাৰ গানৰ বিতৰ্ক এটা হৈছিলে কাৰ লগত হৈছিলে এইবোৰ নকওঁ বাৰু গতিকে মই ভাবোঁ কি এইখিনি হেড কৰিব নালাগে চবে মিলিজুলি কাম কৰিব লাগে ভাল কাম কৰিব লাগে কাৰণ আমি জুবিন দা সত্তাটোক আমিয়ে জীয়াব লাগিব জীয়াই ৰাখিব লাগিব আৰু এটা মনত পৰিছে তোমাৰ এই মইনাতমী জুইখনত জুবিন দাক লৈ অলপমান জুবিন দাক লৈ মই এটা চিন ভৰাইছোঁ দেখিছোঁ মই কাৰণ তাত মই ভৰাইছোঁ কি মাছ ধৰি থকা যে ছোৱালীজনীৰ লগত কথা পাতোতে মইনাৰ লগত মানে সৰুৰ পৰাই জুবিন দাৰ কাৰণে যিহেতু যেতিয়া মই মানে একো জনা নাছিলোঁ তেতিয়া মোক কোচত লৈ থাকে মাহঁতে তেতিয়াৰ পৰাই জুবিন দা গান কাণত পৰা মনত আছেতো তেতিয়াৰ পৰা এইজনে যে জুবিন দা হয়তো সেইটো সময়ত মই জনা নাছিলোঁ কিন্তু যেতিয়া মই লাহেকৈ ডাঙৰ হৈ আহিলোঁ জুবিন দাই শুনি আছোঁ আজি পৰ্যন্ত তেওঁ মানে মৰি যোৱা নাই আমাৰ কাৰণে অমৰে হৈ আছে সেইটোৱে তুমি কিবা এটা ডাইলগ লাষ্টত দি থৈ যাবা নেকি লাষ্টত তোমাৰ শ্বৰ্ট ফিল্মৰ আৰু এটা মাজতে কৈ দিয়ে যিখিনি তুমি মানে ডাইলগ দিয়া ন সেইখিনি মানে ইউটিউবত বহুত ভাল পায় মানুহে মানে ইউটিউবত ভাল পায় ভাল পায় মানে আৰু শ্বৰ্টখিনি কাটি দিয়ে বহুতে কাটি দিয়ে মই সেইটো ভাল পায় কিবা এটা কানেক্ট কৰিব পাৰে আৰু এটা কথা মনত ৰাখিবি এটা সময়ত তোৰ মাহেকীয়া হোৱা পেটটো মোৰ টকাৰে কিনিছিলি বহুত অপমান কৰি দিলি বে আজি ভাল পোৱাৰ বাবে শুনি থাকিলোঁ কিন্তু এটা কথা মনত ৰাখিবি অভিমান সহিব পাৰি কিন্তু অপমান নহয় ঠিক আছিলে ডাইলগটো ভাল লাগিছে বেয়া দিছা ন কি মাহেকীয়া হোৱা পেটটো মোৰ টকাৰে কিনিছিলি সেইটো ভাল দিছা মানে ৰংমন কেৰেক্টাৰটো হয়তো আজি তাৰিখলৈকে চাগে ৰংমন কেৰেক্টাৰটো বা ভালকৈ মই ওলাই আহিব পৰাই নাই সেইটো বহুত মানে এটা আৱেগিক কেৰেক্টাৰ আৰু ৰাইজে ইমানেই মানে সোমাই গৈছে সেই কেৰেক্টাৰটো অকল মানুহৰ দুখ লাগিছে ৰংমনৰ কাৰণে কি ক'ম এতিয়া ৰংমনে ছোৱালীজনীৰ কাৰণে ইমানেই ভাল পালে মানে ইমান ভাল পালে বহুত এফৰ্টছ দিছিলে টকা পইচা আনকি ধাৰ লৈ পেলাই নিজৰ লেপটপটো বিক্ৰী কৰিছিল কিন্তু লাষ্টত ছোৱালীজনীয়ে বাঁহটো দি দিলে আৰু লাষ্টত তুমি ডাইলগটো ভাল লাগিছে ছোৱালীজনীক মানে ঝটকা দি দিছা আৰু সেইটো তেনেকুৱা আৰু বহুতখিনি আছে তেনেকৈ আৰু ঠিকে আছে ভাল হওক আগুৱাই যোৱা এতিয়া কৃষ্ণদা হওক কৃষ্ণদাক দেখি থাকোঁ আৰু বেছিভাগ কেৰেক্টাৰ থাকে আপোনাৰ দেউতা হয় মোৰ বেছিভাগ দেউতাৰ কেৰেক্টাৰটোতে আছে বাৰু মানসে যিমান এতিয়ালৈকে বনাইছে মানসৰ লগত মানে মই যেতিয়াৰ পৰা আহিছোঁ শ্ৰীমতী 2.0 পৰা মই আহিছোঁ তেতিয়াৰ পৰা তেওঁ দেউতাকৰ ৰোল আৰু এবাৰ টিচাৰ ৰোল এটা দিছে
তেনেকৈ দিছে আৰু তেওঁ মানে আপুনি সুধিছেনে মানসক যে কি দেখিলা তুমি মোৰ মানে যে টিচাৰ ৰোল বা দেউতাকৰ ৰোলটো দিয়া মানে আচলতে এনেকুৱা হয় তেওঁ মানে ভাবিছে নিশ্চয় যি দেউতাকৰ অলপ হেৰিটো ধৰক মিলিছে মিলাৰ বাবে তেওঁ সেইটো মিলাই বুলি কথাটো দিছে তেনেকুৱা হৈছে আৰু কামবোৰ কেনেকুৱা লাগিছে সৌৰভে আহিছে চৰি মানসৰ লগত ভাল মানসৰ লগত কাম কৰি বহুত ভাল পাইছোঁ আচলতে তেখেতে মোক বহুত সন্মান কৰে আৰু যিমানখিনিলৈকে মই বাৰু ভাল উপদেশে দি গৈছোঁ আগুৱাই যোৱাত যিটো সহায় কৰিব লাগে আমি কৰি আছোঁ আমি লগ হৈ কামখিনি কৰি যাব পাৰোঁ মই এটা জানো আমি কিবা অভিনেতা হৈছোঁ নহৈছোঁ মই এইটো পিছৰ কথা মই এটা জানো মানে উত্তৰ প্ৰজন্মসকল মানে আগুৱাই যাওক নৱপ্ৰজন্মসকল অকণমান আগুৱাই যোৱাটো বিচাৰোঁ ইয়াৰ যোগেদি সহায় কৰোঁ যিমানখিনি পাৰোঁ আমি শহুৰ জোঁৱাই আজি একেলগে আহিছোঁ শহুৰ আৰু জোঁৱাই কৈ আহিছে তোমাৰ ৰাস্তাত বোলে চুপাৰত আহোঁতে আমি কৈ আহিছে শহুৰ জোঁৱাই আজি মইনাক বিচাৰি আহিছোঁ মইনা সন্ধানত আহিছে তেনেকুৱাই হ'লগৈ মানে চিনেমাখনৰ মইনা তুমি যিখনৰ মানে তেওঁ জোঁৱাই হৈছে মই শহুৰ গতিকে শহুৰ জোঁৱাই অহা নিচিনাই হৈছে মোক আজি মইনাক বিচাৰিবলৈ অহা হৈছে তেনেকুৱা বস্তু মায়ানগৰী আহিছে মায়ানগৰী গুৱাহাটীত আহিছোঁ মানে মোৰ ছোৱালীজনী পঢ়ি আছে কেনেকুৱা কি অৱস্থাত আছে সেইটোত আহিছোঁ আৰু কিন্তু আপোনাৰ ধৰি লওক সেই দেউতাক হিচাপে মইনাক যদি তেনেকৈ দেখে গুৱাহাটীত আপোনাৰ খং উঠিব নে এই নিশ্চয় উঠিব আচলতে মাক দেউতাকৰ এটা সপোন থাকে মাক দেউতাকে ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি যিটো মানে পৰিশ্ৰম কৰি ল'ৰা ছোৱালীৰ পৰা এটা আশা কৰে সেই ছোৱালীজনীক আশা কৰা এটা কাহিনী হৈছে তাত মানে খুব নিজৰ মাতৃ বিক্ৰী কৰি ছোৱালীজনীৰ মনৰ মানে এজনী ছোৱালী জোৰ কৰিছে কিন্তু আমিতো মানে প্ৰথমতে দিব বিচৰা কাহিনীটো মানে দিব বিচৰা নাছিলোঁ কিন্তু মানে তথাপিতো তেওঁ বিচৰাৰ কাৰণে আমি যিমান কষ্ট হ'লেও মানে পঢ়াইছোঁ সেই পঢ়াই যিটো আশা কৰা হৈছিলে কিন্তু আশাৰ বিপৰীতে যিটো মানে বৰ্তমান এতিয়া এনেকুৱা ছিজন চলি আছে আহি পেলাই ছোৱালীবিলাক আচলতে আমাৰ অভিভাৱকসকলেও অকণমান দুখ আছে বুলি মই ভাবোঁ আছে তাৰমানে ছোৱালীজনী পঢ়াবলৈ পঠিয়ালে অন্ততঃ এটা অকণমান আমি তত্বাৱধান ৰাখিব লাগে মানে অকণমান চিন্তা চৰ্চা কৰিব লাগে ছোৱালীজনী কি কৰি আছে বা যুৱকজনে কি কৰি আছে গোটেই কথাখিনি অকণমান চিন্তা কৰিবলগীয়া বিষয় আছে কেতিয়াবা এনেকুৱা হৈ ধৰি লওক ছোৱালীজনী বেয়া কিন্তু ধৰি লওক সেইখিনি ঘৰত মানে বান্ধোনত থাকে কাৰণে কৰিব নোৱাৰে যেতিয়া খোলা মুক্ত হৈ যায় তেতিয়া বিন্দাস মানে কামখিনি কৰিব পাৰে যেতিয়া মুক্ত হৈ যায় মানে বাহিৰত অহাৰ লগে লগে একো মানে কোনো শাসন নাইকিয়া হৈ যায় শাসন নাইকিয়া হোৱা হেতুকে ধৰা মানে যিটো হেৰি থাকিবলৈ পূৰা ফ্ৰীকৈ কামখিনি কৰিব পাৰে সেই তেনেকৈও কিছুমান সংগেও বেয়া কৰে তেনেকুৱা হয় কিছুমান ভাল ছোৱালী থাকিলেও এতিয়া কাহিনীটো তেনে ভালেই আছিলে কিন্তু সংগ দুখত তেনেকুৱা হয় আচলতে আৰু এটা দিছে এআই ভিডিঅ' কিমান এটা বেয়ালৈও নিছে তাৰ এটা মেছেজ আহিছে তাত গতিকে আমি ভাবোঁ তেনেকৈ মানে অকণমান বস্তু দেখাব বিচৰা হৈছে মেছেজ দিয়া টাইপ আৰু মিমিক্ৰি কৰে নি বেলেগৰ মানসে কেনেকৈ এক্টিং কৰি দেখা এইবিলাক কৰিব পাৰে নে তেনেকৈ নাই মিমিক্ৰি মানে ধৰা মানে এতিয়া কৰোঁ কিন্তু মানে সঁচা কথা গাঁৱৰ মানুহবিলাকে এনেকৈ চাই থাকোঁতো মানে কেনেকৈ কয় তেনেকুৱা কৰিব পাৰোঁ এনেই কৰি দেখক না আপোনালোক কোনোবা গাঁৱৰ কেৰেক্টাৰ এটাকে কৰি দেখক কিবা এটা আমাৰ গাঁৱত এজন আছে মানে মানুহজন খুব গহীন গম্ভীৰ কথা পাতিবলৈ বহুত সময় লাগে ধৈৰ্য হেৰি তোমাক কি ক'ম বুজিছা বৰ দিগদাৰ আজিকালি মানে তেনেকৈ কয় সেনেকৈ মানে মই চাই থাকোঁ মানুহবিলাকে কোনে কেনেকৈ কৰিবলৈ মানে বৰ ভাল লাগে তেনেকুৱাবিলাক মানে সেইবিলাক কৰি মানুহক সহায় থাকোঁ মানে কি মানে বেছিভাগে মোৰ লগত মহিলাবিলাকে ধেমালি কৰে বহুত আৰু এতিয়া মানে কথাটো কৈছে কি ইম্পৰ্টেণ্ট কথা মই সঁচা কথা মানসৰ লগত এতিয়া শ্ৰীমতীখন কৰিবলৈ আহিছোঁ নহয় শ্ৰীমতীখন যিদিনা ৰিলিজ হৈছে মই মানে ই ৰিক্সা এখন আনিছোঁ গোলাঘাটৰ পৰা ই ৰিক্সা আনিছোঁ নামটোৱে শ্ৰীমতী থৈ দিলোঁ মই গাড়ীখনৰ তাৰ মানুহে শ্ৰীমতী 2.0 লিখি থওঁ মানুহে মোক সোধে তোমাৰ দুগৰাকী আছে নেকি শ্ৰীমতী 2.0 মই বোলো কওঁ মোৰ দুগৰাকী আছে জিঅ'টো কি বুজাইছে মোৰ ল'ৰা ছোৱালী নাই মই জমনিকৈ তেনেকৈ কৰি দিওঁ তাৰপিছত মানে এতিয়াও মানে মই তাতকৈ অকণমান উন্নত আনিলোঁ মই তেনেকৈ এতিয়া ই ৰিক্সা চলোৱা হয় মানে অকণ ডাঙৰখন যে তেনেকৈ এতিয়া চলাই মানে এনেকৈ আছোঁ কিন্তু মানে সেইবিলাকো কৰি থাকোঁ বা মানসৰ লগত মানে মানসৰ মতে গোটেইখিনি এইবিলাক কৰি মই ভাল পাওঁ অভিনয়টো মানে খুব ভাল পাওঁ মই সঁচা কথা কিবা মই এজন ভাল অভিনেতা হ'ম বুলি নহয় চখ আছে আৰু মানে এইবিলাকৰ প্ৰতি মোৰ বহুত ভাল লাগে সেইকাৰণে এই চিনেমাখনত সঁচা কথা ক'বলৈ এই মইনা তুমি যিখনত বহুত কষ্টও হৈছিলে কাৰণ বহুত কষ্টৰ মাজেদি কৰা হৈছে তথাপিতো কষ্টখিনি উপলব্ধি
যেতিয়া কামটো হৈ যায় নহয় আৰু কেতিয়াবা খুব আৱেগিক হয়, খুব দুখ লাগে। মই মানে সঁচা কথা ক'ব মই কান্দি পাওঁ মানে বহুত মানে অলপতে মোৰ দুখ লাগে। আমি মানে মানছে মানে বহুত কষ্টই বনাইছে। হ'ব কান্দিব নালাগে, নহয় ইম'চনেল হৈ যায় বহুত। তেওঁ কষ্টখিনি দেখি আছোঁ যে বেয়া লাগে, মনলৈ আহি যায়। তেওঁ কষ্টখিনিৰ লগত আমিও কষ্ট কৰিছোঁ বহুত। মই ৰাইজক এটাই জনাওঁ, সকলোৱে মৰম দিয়ক। তাৰমানে আমাৰ কাৰণে নহ'লেও অন্ততঃ মানসজ্যোতিৰ কাৰণে মৰম দিয়ক। তেওঁ যাতে আগুৱাই যাব পাৰে আৰু যাতে আগলৈ আমি ভাল বনাই যাব পাৰে, সেইটোৱে মানে ভাবিছোঁ আৰু। হয়, কৰি যাব, বেছিকৈ কান্দি নাথাকিব, একো নাই, চকুমনি বুজি লওক, তাৰমানে ভাল হ'ব। ইম'চনেল হৈ যোৱা যায় বাৰু, একো কথা নহয়। এনেকৈ কাম কৰি যাওক আৰু ভাল ভাল মানে লিখি যাওক। আমি ভিতৰৰ ওচৰত সোমাই যাওঁ যে ভিতৰৰ ওচৰত তেনেকুৱা মানে বহুত কষ্ট থাকে ন, সেইবিলাক হয়তো মানে আমি বাহিৰৰ মানুহখিনি ইমান মানে বুজি নাপায়, ফিল কৰিব নোৱাৰে। তাকে আহে মানে সকলো আহে, কৰি যায়, অভিনয় কৰি গুচি যায়, কিবা কৰে। আমি আচলতে কেনেধৰণে কাক কি কেনেকৈ ক'বলগীয়া হয়, কেতিয়াবা টানকৈও কিছুমান কথাত ক'বলগীয়া হয়, তেনেকুৱা হৈ যায়তো। আমি যিহেতুকে খুব ওতঃপ্ৰোতভাৱে মানসৰ লগত জড়িত, খুব দুখো লাগেতো। কাৰণ আমি আছোঁ সকলো গাঁৱৰে হয়। ওলাই আহিলে, আগবাঢ়ি আহিলে এতিয়া মানসক কিছুমান ইমান বদনাম কৰে, সেইটো ভাল নাপাওঁ মানে। সেইটো বেয়া কথা, বেয়া কৰিছোঁ বদনামটো। একো নাই, বেছি ভাবিব নালাগে। যিখিনি কৰি আছে ভালকৈ কৰি যাওক, স্ক্ৰিপ্ট লিখি যাওক আৰু মানসৰ লগত এক্টিং কৰি যাওক, সেইটোৱে আৰু। এই দুখ লাগে মানে সেইকাৰণে আৱেগটো আহি যায়। আচলতে সঁচা কথা ক'বলৈ গ'লে মই দুখ সহ্য কৰিব নোৱাৰোঁ। অকল তোমাৰো যদি কিবা এটা দুখ হয়, মই মানে সহ্য কৰিব নোৱাৰোঁ। মোৰ মানে অকল এজন বুলিয়ে নহয়, এনেকৈ দেখিলে মানে মোৰ মানে অন্তৰখনে বহুত মোৰ বহুত মানে ছোৱালীৰ নিচিনা মোৰ অলপতে মানে চকু পানী ওলাই। কিন্তু মই তেনেকুৱা বহুত হৈছে, পাইছোঁ, এনেকুৱা মানে বহুত দুখ লাগে। কিন্তু তেওঁলোক কষ্টখিনি দেখিছোঁ নহয়, তেওঁ কি পৰ্যায়ে চলাই আছে, কি কৰি আছে, গোটেইখিনি ওতঃপ্ৰোত। মাক দেউতাকে মোৰ ওপৰতো নিজৰ তেওঁ দাদাকৰ দৰে মোক দিছে। মই তেওঁ প্ৰতিটো ক্ষেত্ৰতে কৃষ্ণ তুমি যাব লাগিব মানসৰ লগত, তুমি থাকিব লাগিব, তুমি থাকিলে আমাৰ সাহস হয়। এইখিনি তেওঁলোকৰ ঘৰখনেও মোক বহুত মৰম কৰে। মই তেনেকুৱা আৰু যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ কৰি যাওক। আৰু যিখিনি ধৰি লওক অডিয়েঞ্চে মৰম দিছে, আপুনি শেষত কি ক'ব বিচাৰিব? মই অডিয়েঞ্চক এটাই কথা ক'ব, এতিয়া যেনেকৈ আপোনালোকে মৰম দিছে, আগলৈ আমাক মৰম দি থাকিব, অন্ততঃ নিজৰে বুলি আৰু দি থাকিব বুলি আমি আশা কৰিছোঁ। আমিও লিখিছোঁ কাহিনী, আমাৰ কাহিনীও ওলাব, মানসে নিশ্চয় বনাব। আমি অভিনয় নকৰিলেও বা কৰিলেও কাহিনীটো আহিব, সকলোৱে মৰম দিব, এয়াই আশা কৰিছোঁ। ঠিক আছে, এতিয়া মানসক লাষ্ট এটা কুৱেশ্যন, আৰু এটা কথা মানসক সুধিবলৈ আছে। তোমাৰ ষ্টৰিবিলাক যিহেতু প্ৰেমৰ ন, গতিকে এইটো সুধিম, ভাল পোৱা মানে কি আচলতে তোমাৰ মতে? ভাল পোৱা মানে আজিকালি 2-3টা সন্তানৰ মাতৃও যেতিয়া ভাল পোৱা বিচাৰি ফুৰে, আমিবোৰ কি আৰু। তথাপিও ভাল পোৱা সদায় ভাল পোৱাই মাথো ভাল পাব জানে মোৰ মতে। আৰু ভাল পোৱাৰ নিৰ্দিষ্ট কোনো সংজ্ঞা নাথাকে আচলতে। মোৰ মতে কি জানা, যিজন তোমাৰ কপালত আছে, যিজন তোমাৰ ভাগ্যত আছে, সেইজন যেনেকৈ নহয় তেনেকৈ হ'লেও মানে তোমাৰ লগত থাকিবই। আৰু যিজন তোমাৰ ভাগ্যত নাই, তেওঁক তুমি কান্দিলেও কেতিয়াও নোপোৱা। কাৰণ প্ৰেমৰ কাৰণে স্বয়ং ভগৱানেও চকুপানী টুকিছিলে, আমিতো সামান্য মানুহ, তেনেকুৱা আৰু। তোমাৰ কেনেকুৱা ছোৱালী ভাল লাগে? মোৰ চিম্পল ছোৱালী ভাল লাগে বেছি। মানে মই মডাৰ্ণ ছোৱালীবোৰ ভাল নাপাওঁ, একদম চিম্পল হ'ব লাগে। আৰু চকু যে অলপ হাঁহি থকা হ'লে ভাল লাগে। মানসে কৈছে যে হাঁহি থকা মানে চকু হ'লে ভাল লাগে। কোনোবা আছে যদি কমেণ্ট কৰি দিব। তেনেকুৱা হ'লে ভাল লাগে। সেইখিনিয়ে। আৰু এটা কথা, মই শ্বৰ্ট ফিল্মৰ কথা যিহেতু পাতি আছিলোঁ ন, কাহিনীবিলাক যে তুমি লিখা, কি ভাবি পেলাই লিখা হয় গোটেই কাহিনীবিলাক? কি মনত ভাৱনা আহে মানে? কাহিনীবোৰ সাধাৰণতে মই বেছি মনলৈ আহে হাগি থাকোঁতে। তেতিয়া মানে লেট্ৰিনত বৰ অকলে থকা হয় ন, এই বস্তুটোত মানে বেছি মানে মনত আহে কথাখিনি। এই বস্তুটো মই প্ৰথম যেতিয়া ভাবোঁ, আগতে মই ভাবোঁতে প্ৰথম মানে নিজকে কিবা পাগল লাগে মানে ভাবিলে, এইবোৰ মোৰ মনলৈ কেলৈ আহি থাকে। কিন্তু মই এইখিনি কোনো মানুহক প্ৰকাশ কৰা নাছিলোঁ। কিন্তু আমাৰ ফিল্মখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰিছিলে মোৰ বন্ধু অভিজিত ত্ৰিয়ন, সি বেকগ্ৰাউণ্ড স্ক'ৰিং কৰিছিলে।
সি মানে আমি ৰেপ চং যিটো ৰেপ চং আছিলে মইনা তুমি জুই ৰেপ চংটো সি ক'লে মানস এইটো লিখিব লাগিব তাৰপিছত মই বোলো ঠিক আছে মই লিখি দিম তাৰপিছত সি ক'লে বোলে 1-1-2 মানে মইনা তুমি জুই এনেকৈ আছিলে বস্তুটো তাৰপিছত সি ক'লে এইটো প্ৰথম মই দিলোঁ যেনিবা 1-1-2 মানে মইনা তুমি জুই তেনেকৈ সেই বস্তুটো লিখি দিলোঁ তাৰপিছত বাকীটো সি মানে এটা লাইন লিখিলে বোলে বাকীটো মনলৈ অহা নাই নহয় মানস এইটো এটা কথা তুমি জানা নাই বোলে চবতকৈ বেছি মাইণ্ডলৈ কেতিয়া আহে কোৱাচোন মই বোলো কেতিয়া আহে বোলে লেট্ৰিনত বহি থাকোঁতে বোলে আৰে বাবা এইটোতো মোৰো আহে মানে মই অকল মোৰে নহয় তোমাৰো আহে তাৰপিছত সি তেনেকৈ ক'লে আৰু তাৰপিছত মই লেট্ৰিনলৈ গ'লোঁ সময় শিকাব সেই গানটো যে গোটেই গানটো লিখি থৈ গুচি আহিলোঁ লেট্ৰিনত তাৰপিছত এই আগতো সেইটো হৈ থাকে মানে মোৰ কিন্তু সেইটো বস্তু মই অনুভৱ কৰা নাছিলোঁ মানে তাৰপিছত বেছিভাগ সৃষ্টি মানে লেট্ৰিনতে হয় তাৰপিছত মই কৃষ্ণদাক মই যেতিয়া কাহিনীটো ক'লোঁ কৃষ্ণক কৈছে আৰে মইতো বেছিভাগ গল্প বোলে লেট্ৰিনতে লিখোঁ আৰে আমাৰ টিমটো বোলো লেট্ৰিন টিম ভাবিছোঁ বেছিভাগ সৃষ্টি মানে লেট্ৰিনতে হৈ যায় মানসে আৰু কৈছে মই অকলে যাম ন অবভিয়াছলি লেট্ৰিনত অকলে যোৱাৰ লগত কোন থাকিব নহয় মই মানে তেতিয়া লগাই দিম মই মানে অকলশৰীয়া হৈ থাকোঁতে বেছি মনলৈ আহে আৰু ৰাতি হোৱা সময়ত মানে তেনেকৈ বহুতখিনি আছে মই বহুতখিনি বস্তু কাহিনী চাহিনী সপোনতো পাইছোঁ এনেকৈ গান এটা আছিলে দেখিছিলোঁ তোমাক পখিলাৰ দৰে উৰি উৰি ফুৰা পাখি মেলি মন ফুলনি তুমি গান গোৱা নি মই গান নাগাওঁ কিন্তু এই বস্তুটো মানে মই ৰাতি তেতিয়া 1টামান বাজিছে মই ৰাতি অকলে উঠি যাবলৈ ভয় কৰোঁ মানে আমাৰ তেতিয়া মৰণা মাৰিব মই ককা ঘৰত আছিলোঁ মানে তাৰপিছত ককা বৌ লগত হৈছোঁ মই দেই তাৰপিছত মৰণা মাৰিব হৈছে আৰু সেইটো টাইমত সেই মানে 1টামান বজাত কোনো সাৰ পোৱা নাই মানে তেতিয়া মোৰ ফটকৈ মই সাৰ পাই গ'লোঁ মোৰ মনত এটা সুৰ মানে না 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 এনেকৈ সুৰ এটা আহি আছে মই ভাবিলোঁ কি কৰোঁ এতিয়া সুৰটো আহিছে মই ৰাতিপুৱা মানে এটা বস্তু কিন্তু যেতিয়া মনলৈ আহে তেতিয়াই তুমি যদি কেপচাৰ কৰি নাৰাখা পিছত বস্তুটো পাহৰি যোৱা যায় তাৰপিছত মই বস্তুটো কেনেকৈ কেপচাৰ কৰি ৰাখোঁ এতিয়া ৰাতিপুৱাটো উঠি গ'লে মই পাহৰি যাম তাৰপিছত মই কি কৰোঁ এতিয়া মই লেপৰ তলতে মোবাইলটো ভৰাইছোঁ ৰেকৰ্ড কৰিছোঁ কিন্তু বস্তু একো নোলালেই 3টামান বাজিছে কেটাকৈ দুৱাৰখন খোলা শব্দ শুনিছোঁ মোক খুৰা উঠি আহিছে ইটোৰ ৰুমৰ পৰা খুৰা উঠি আহি মানে এনেকৈ হেৰিবোৰ যিবোৰ মানে কি বুলি কয় ডাঙৰিবোৰ নিছে আৰু তেনেকৈ চোতালত পেলাব মৰণা মাৰিব মই উঠি গৈছোঁ ট্ৰেক্টাৰখন চলোৱা আগত মানে গৈছোঁ তাৰপিছত মই তেতিয়া গোটেই সুৰটো মানে প্ৰথম লিৰিক্সটো মনত আহিছে দেখিছিলোঁ তোমাক সেইটো মানে তাৰপিছত ধুনীয়াকৈ মই বস্তুটো লিখি থৈ দিলোঁ তাৰপিছত মই সুৰটো অকণমান ৰাখি থৈ দিলোঁ তাৰপিছত ভাইটি ৰণীয়ে সেই গানটো গালে বাৰু আমি অফিচিয়েলকৈ এতিয়ালৈকে ওলোৱা নাই গানটো কিন্তু ভালকৈ উলিয়াম ভাল গান আছে তেনেকুৱা বঢ়িয়া বহুতখিনি গান লিখি থোৱা আছে আধৰুৱা হৈ আছে তেনেকুৱা আৰু বঢ়িয়া মানে কোনোবাই যদি কিবা চিন্তা কৰিবলৈ কেতিয়াবা মানে মন যায় তেতিয়া লেট্ৰিনত গ'লেই হ'ল লেট্ৰিনত মানে পাই যাব এইটো বেলেগৰ ক্ষেত্ৰত কি হয় নাজানো কিন্তু মই মোৰ নিচিনা মানুহ দুটা পালোঁ চলি থাকে সেইটো সময়ত চলে সেইটো মোৰ ক্ষেত্ৰত হয় মানে প্ৰায় মানুহৰ ক্ষেত্ৰতে হয় মানে নকয় হয়তো নকয় কিন্তু মই কৈ দিছোঁ মোৰো হয় আগতে মোৰ যেতিয়া এক্সাম হৈছিলে তেতিয়া তাত মুখস্থ কৰি থাকোঁগৈ বহি মানে এনেকৈ ভাবি লেট্ৰিনত মুখস্থ ময়ো কৰিছিলোঁ কৰিছা ন এনেকুৱা হয় মানে কোনোবাই যদি কৰিছে ৰিলেট কৰিব পাৰিছে কমেণ্ট কৰিব আৰু বেছি কথা নাপাতো 1 ঘণ্টা হৈ গ'ল বহুত বেছি ভাল লাগিলে আৰু বিশেষকৈ মানসৰ লগত আৰু দাদাৰ লগত কথা পাতি বহুত ভাল লাগিলে মানস ল'ৰাটো বহুত ফ্ৰী হয় মানে দেই চব বহুত ভাল লাগিলে মই মানে চিধা চিধি কৰিছোঁ বেয়া নাপাব আৰু কথা নাই মই এনেকৈ ভাল পাওঁ চিধা চিধি হ'ব লাগে আৰু যোৰহাটতো চিধা চিধিয়ে কথা কয় হয় নাই খানাংখাজ আমি কথা কৈ দিওঁ চিধা চিধি বা নো বকৱাছ গতিকে আপোনালোকে এনেকুৱা পালে এপিছডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানসক বহুত বেছি মৰম দিব থেংক ইউ